তো গাইজ আজি আপোনালোকক মই দেখুৱাম নৰ্থ কৰিডৰ অফ গুৱাহাটী ফুটনাথ টু মাছখোৱাৰ ব্ৰিজখন। অলৰেডি মই মিনি ভ্লগ বনাইছোঁ এদিনত, কিন্তু ৰাতিৰ মই লং ভ্লগ বনোৱা নাছিলোঁ, এইটো বনাম। তো চাওক, ভি বা ইউ আকৃতিৰ এনেকৈ ডাইৰেক্ট যাব নৰ্থ গুৱাহাটীলৈকে দলংখন। সেইখিনি কাম চলি আছে, এইখন দলং উদ্বোধনী হৈ গ'ল। তো দেখি আছে আপোনালোকে, নিউজ হওক ফটোশ্বুট হওক। তো দলংখন চাবলৈ বহু মানুহ আহি আছে। ৱেলকাম বেক টু মাই ইউটিউব চেনেল পাপু প্ৰিয়ম গাইছ। মোৰ ভিডিঅ' যদি প্ৰথমবাৰৰ বাবে চাইছে তেনেহ'লে স্বাগতম জনাইছোঁ, যদি আগৰ পৰা চাই তেনেহ'লে ধন্যবাদ। থাম্বনেইল দেখি গম পাইছে আজি আপোনালোকক দেখুৱাম নৰ্থ গুৱাহাটীৰ যোনখন ব্ৰিজ, চাউথ কৰিডৰ অফ গুৱাহাটী ভূটনাথ টু মাছখোৱাৰ যোনখন ব্ৰিজ বনাইছে। অলৰেডি মই মিনি ভ্লগ এটা বনাইছোঁ ৰাতিপুৱা মৰ্ণিং ৱাক কৰিব আহোঁতে, আৰু লগতে মই ৰাতিপুৱাৰে বনোৱা গৈছে প্ৰায়ভাগ, যিহেতু মই ৰানিং কৰি আছোঁ সেইখন ব্ৰিজতে, কাৰণ বালিতো কৰোঁ লাচিত ঘাটৰ লগতে, তাতেও কৰোঁ, তাতেও ভাল লাগে, বহুত ল'ৰা ছোৱালী মানে দৌৰিব আহে। তো ভাবিলোঁ যে কি আজি ৰাতি পৰিৱেশটো দেখুৱাম, আৰু ফটোত দেখি আছিলোঁ লাইটিঙৰ ব্যৱস্থা সুবিধা মানে বহুত ভাল। লগতে মই অলৰেডি চাই আহিলোঁৱে। তো ষ্টাৰ্ট কৰিছোঁ মই লাচিত ঘাটৰ পৰা। তো গাইছ, মই গৈ আছোঁ লাচিত ঘাটৰ বালিচৰৰ পৰা ওপৰলৈকে, মানে দলংখনলৈকে বুলি। তো গৈ আছোঁ, চাওক আন্ধাৰ, সেইকাৰণে ফ্লাছটো জ্বলাই দিয়া লাচিত ঘাট। তো এইখিনি মানত আছে লাচিত ঘাটৰ পৰা ব্ৰিজখনলৈ বুলি 4 বা 5 মিনিটৰ ৰাস্তা খোজকাঢ়ি গ'লে, আৰু গাড়ী গ'লেতো 1-2 মিনিটতে মানে পাই যাম। তো এতিয়া মই আছোঁ বাঘজ্যোতি কালচাৰেল কমপ্লেক্সৰ ফ্ৰণ্টত। তো মই নতুন দলংখনত এণ্ট্ৰি হ'লোঁ। তো এনেকৈ ডাইৰেক্ট যাব পাৰি জালুকবাৰী, আৰু সেইটো ৰাস্তাতে জালুকবাৰী, আৰু এনেকৈ আহিলে পাণবজাৰ। তো ধুনীয়াকৈ গৈ আছোঁ। মাছখোৱাৰ যোনটো বাঘজ্যোতি কালচাৰেল কমপ্লেক্স আছে, যোনখন মঞ্চ প্ৰগ্ৰাম হৈ থাকে, মই তাতে কেন্দ্ৰিত কৰিছিলোঁ। তাৰ পৰা ষ্টাৰ্ট হৈছে পূৰাপূৰি ভূটনাথলৈকে। মইতো মিনি ভ্লগত কৈছোঁৱে গোটেইখিনি। তো এনেকৈ মই আহিলোঁ, এনেকৈ চিধা যায়, মানে যদি পাণবজাৰ ছাইডৰ পৰা গাড়ীবোৰ আহে তেনেহ'লে চিধা এনেকৈ যাব লাগিব। যদি আমি জালুকবাৰী ছাইডৰ পৰা আহোঁ তেনেহ'লে এনেকৈ আহি পাণবজাৰৰ ফালে যাব লাগিব। মানে নতুন ব্ৰিজখনত উঠিবলৈ হ'লে বা আহিবলৈ হ'লে আপোনালোকে জালুকবাৰীৰ ফালৰ পৰা আহিলেহে উঠিব পাৰিব। আৰু লাইটিঙৰ মানে কি আৰু পৰিৱেশটো চাওকচোন, কি ধুনীয়া। যোনখন আমাৰ জাতীয় পতাকা, সেই পতাকাখনৰ থিম লৈ পিনে লাইটিঙৰ ছিষ্টেমটো কৰিছে, বহুত ভাল লাগিছে। যদি আপোনালোকে ৰাতিপুৱাৰ পৰা দিনৰ ভিতৰত আহে তেনেহ'লে পূৰা কি ক'ম আৰু, দেলহি যদি গৈ পাইছে বা ভিডিঅ' চাইছে, ভ্লগ হওক ষ্ট্ৰীটৰ আৰু ৰাস্তাৰ, পূৰা দেলহিৰ ভিউটো পাব। আৰু লগতে কাষতে আছে ব্ৰহ্মপুত্ৰ নদীটো। এতিয়া নদীৰ পানী বহুতখিনি মানে আধালৈকে শুকাই আছে বাৰু। তো চাওক, লাইটিঙৰ ব্যৱস্থাই চাবনে, ৰাস্তাৰ মানে কি আৰু কোৱালিটি চাব, লগতে ইয়াৰ পৰা চাওক কি ধুনীয়া লাগিছে। পূৰা লাষ্টলৈকে যাম, শেষলৈকে ভূটনাথলৈকে যাম, আপোনালোকক দেখুৱাম। ভিডিঅ'টো বা শেষলৈকে চাই থাকিব। আৰু যদি কোনোবাই যদি নতুনকৈ মোৰ ভিডিঅ' চাই আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যে মই উৎসাহ পাওঁ। প্ৰাউড ফিল কৰোঁ। এই ব্ৰিজখন যিটো কোম্পানীয়ে বনাইছে, সেই কোম্পানীটোত ময়ে কাম কৰি আছোঁ, L&T কনষ্ট্ৰাকশ্যন। মানে L&T কনষ্ট্ৰাকশ্যনে বনোৱা নাই, L&Tৰ ভাগ থাকে। তো L&T কোম্পানীটোৰে এটা ভাগে বনাইছে, আমাৰ ভাগটো বেলেগ, সিহঁতৰ ভাগটো বেলেগ। তো তাৰ ফালৰ পৰা চাব গ'লে প্ৰাউড ফিল কৰোঁ। আৰু তো মই অলৰেডি কৈছোঁ এইটো কথা মিনি ভ্লগত। সেয়া আৰু ভাল লাগিছে। আৰু কেতিয়াবালৈকে আই থিংক মই এনেকুৱা ব্ৰিজৰ প্ৰজেক্টত কাম কৰিম, ছেফটি ছুপাৰভাইজাৰ, বা যেতিয়ালৈকে যদি অফিচাৰ হৈ যাওঁতো কথাই নাই। আপোনালোকে দেখি গম পাইছে, লাইটিঙৰ পৰা আদি কৰি পৰিৱেশটো ইমানেই ধুনীয়া। মই দেখুৱাই থাকিম শেষলৈকে বাৰু, মানে এণ্ডিঙলৈকে, মাছখোৱাৰ পৰা ভূটনাথলৈকে। তো আহিব আপোনালোকে, সঁচাই মানে এটা ভাল, অলৰেডি ভিডিঅ' ফটোশ্বুট দেখিছে, ৰিয়েলতো এবাৰ চাই যাওক। তো যেতিয়া মানে কি, এইটো হ'ল কৰিডৰ অফ গুৱাহাটী, নৰ্থ গুৱাহাটী ব্ৰিজৰ ভূটনাথৰ পৰা মাছখোৱালৈকে। যেতিয়া এই ব্ৰিজখনৰ মাজখণ্ডত, মানে মই গৈ আছোঁ বাৰু,
ব্ৰিজখনৰ মাজখণ্ডত মানে কি হ'ব, তাৰ পৰা এটা পাৰ্ট ওলাই নৰ্থ গুৱাহাটীলৈকে যাব। এইটো প্ৰজেক্টটোৱে মেইন প্ৰজেক্টটো হৈছে নৰ্থ গুৱাহাটী ব্ৰিজৰ। তো এনেকৈ মানে এইটো বনাই দিলে, লগতে এই ব্ৰিজখনৰ মাজখণ্ডৰ পৰা এনেকৈ গৈ 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 নৰ্থ গুৱাহাটীলৈকে যাব, মানে ব্ৰহ্মপুত্ৰৰ ওপৰৰে। আৰু আপোনালোকে শুনি আছে নৰ্থ গুৱাহাটীত মানে এখন দলং বনাই আছে বুলি এইখনেই। তো যেতিয়া সেইখনো কমপ্লিট হ'ব, লগতে ইনগ্ৰেশ্যন কৰিব। ইনগ্ৰেশ্যন কৰাৰ আগত মই বনাবলৈ চেষ্টা কৰিম এটা ব্লগ, যেনেকৈ মই নীলাচল ফ্লাইঅভাৰৰ বনাইছিলোঁ মালিগাঁৱৰ। তো সেয়াই মানে ইয়াৰ পিছত আৰু মই এখন ব্ৰিজত ভ্লগ নবনাওঁ বাৰু, যিহেতু মিনি ভ্লগো বনালোঁ, লং ভ্লগো এইটো বনাই আছোঁ বা আপোনালোকে চাই আছে। যেতিয়া ইনগ্ৰেশ্যন কৰিব ডাইৰেক্ট মেইনখন, তেতিয়া আপোনালোকক মই ধুনীয়াকৈ দেখুৱাম। তো প্ৰায় 40% আহি পালোঁ দলংখনৰ। তো এতিয়া মই অলপ দেৰি গ'লে পাম। যোনখিনি ঠাইৰ পৰা নৰ্থ গুৱাহাটীলৈকে দলংখন মানে গুচি যাব আৰু সেইখিনি বনাই আছে বাৰু। তো আহি পালোঁৱেই, যোনখিনি ঠাইৰ পৰা দলংখন মানে এনেকৈ গুচি যাব নৰ্থ গুৱাহাটীলৈকে। তো এনেকৈ আহিলে ইফালে এনেকুৱা এটা ৰাস্তা হ'ব আৰু এনেকৈ এটা ৰাস্তা হ'ব, অৰ্থাৎ আপোনালোকে ইউ বাই ভি বুলি ক'ব পাৰে। তো এনেকৈ ডাইৰেক্ট নৰ্থ গুৱাহাটীলৈকে। এখন ব্ৰিজত মই খোজকাঢ়ি আছোঁ, কৈছোঁ যে কি সেই ব্ৰিজখনৰ মাজখণ্ডত দুটা পাৰ্ট গৈছে ইউ টাইপত, দেখুৱালোঁ এইমাত্ৰ। ইফালে এনেকৈ এটা গৈছে মাজৰ, মানে ইয়াত মিলিছে, এনেকৈ এটা আহিছে ইয়াত মিলিছে। তো এনেকৈ ডাইৰেক্ট নৰ্থ গুৱাহাটী। তো এখন মানে অন প্ৰচেচিং, পূৰা কাম তীব্ৰ গতিত চলি আছে। সেয়া আৰু ভাল লাগিছে। আৰু ভিউটোও মই কৈছোঁ যে কেতিয়াবা যদি দিল্লীলৈকে যায় তেনেহ'লে দিল্লীৰ ৰাস্তাবোৰ আৰু লগতে এই নেচাৰটো, গছ গছনি, বিল্ডিংবোৰ মই দেখুৱাব পৰা নাই কেতিয়াবালৈকে। মই স্কুটিখন হোৱাৰ পৰা মানে বাছত এনেকৈ খোজ কঢ়া নাযায়, মানে বাছত জাৰ্ণি কৰা নাযায়। তো বাছৰ পৰা দেখুৱাব পাৰিলোঁ হয়, বা মই ওপৰত যদি উঠিব পাৰিলোঁ দেখুৱাব পাৰিলোঁ হয়। তো ভিউটো পূৰা লুক লাইক পূৰা দিল্লী আৰু, বা এনেকুৱা ৰাস্তা পৃথিৱীৰ বহুততে আছে, কিন্তু দিল্লীৰ ফিল্ডটো পূৰা পায় আৰু ইয়াত। তো চাবলৈ আৰু পৰিৱেশটো এনজয় কৰিবলৈ বহুত মানুহ আহিয়ে থাকে। তো মই এনেকৈ গ'লে ডাইৰেক্ট পাই যাম ভূটনাথ, অৰ্থাৎ মই লাষ্ট পইণ্টলৈকে আহি পালোঁ। তো আকৌ এবাৰ চাওক। তো গাইজ এনেকৈ আহি পালোঁ মাছখোৱাৰ পৰা ভূটনাথলৈকে। তো ভাল লাগিল জাৰ্ণিটো, আৰু দেখুৱালোঁ যিমান পাৰোঁ মই চেষ্টা কৰিলোঁ ভালকৈ দেখুৱাবলৈ। আপোনালোকে কেনেকুৱা পাইছে ভিডিঅ'টো কমেণ্টত জনাব আৰু প্লিজ ছাবস্ক্ৰাইব কৰিব। মানে মই ভাবিছোঁ কি 10K ছাবস্ক্ৰাইব মানে হওক, আৰু ছাবস্ক্ৰাইবাৰ মোক লাগে। আৰু লগতে চেনেলটো মনিটাইজ হ'লে ভাল আছিলে, আপোনালোকৰ ভিডিঅ'বোৰ চাব। আৰু মই ডেন্সৰ ভিডিঅ' বনাই থাকোঁ বা মডেলিং শ্ব' কৰিলে সেইবোৰৰো মানে তাতে যোৱাও ভ্লগ বনাওঁ, মানে মিনি ভ্লগ আজিকালি। আগতে এনেকৈ কৰিছিলোঁ বাৰু, আজিকালি ভালকৈ ষ্টাৰ্ট কৰিছোঁ। তো আৰু এবাৰ পৰিৱেশটো চাই লওক যে শেষৰ পৰা। তো এনেকৈ আহি তো এনেকৈ ডাইৰেক্ট ভূটনাথ। আৰু এই চিনটো চাওকচোন, মোৰ বেয়া লাগিছে দেখিছে। দেউতাক নে কোনোবা খুৰাক হয় মই নাজানো, সি মোবাইলত ব্যস্ত, আৰু এজন আছে পিছফালে ল'ৰা নে ছোৱালী নাজানো, দুটা মোবাইলত ব্যস্ত। এই সৰু ছোৱালীজনী কান্দি আছে মা বুলি, কিন্তু সি কোৱা নাই মা আহিব, মাৰ ওচৰত লৈ যাম। তো দেখিছে, দমো দিছে আনকি সৰু ছোৱালীজনীক। তো কি ক'ম। তো বেয়া লাগে কেতিয়াবা এইবোৰ দৃশ্য দেখিলে, যে ক'ব পাৰে যে মা আহিব বা মাৰ ওচৰত লৈ যাম। তো দম দি আছে, আৰু ছোৱালীজনী কান্দন দেখি বেয়া লাগি গৈছে। সেয়া আৰু ক'ব গ'লেও এতিয়া ক'ব। তো এতিয়া মই ভাবিছোঁ যে কি আৰু এনেকৈ নাযাওঁ, কিমান যাম, আমনি লাগি গৈছে। দিনতো গ'লোঁ, ৰাতিও আহিলোঁ। তো এতিয়া মই ভাবিছোঁ যে কি এই ৰুটটোৰে যাম, মানে মাছখোৱাৰ ফালৰ পৰা আহিলে যেনেকৈ এইটো ৰাস্তাতে আহিব পাৰিম, মই সেই ৰাস্তাটোৰে এনেকৈ ৰিটাৰ্ণ যাম।